মই বঙাইগাঁৱৰ আৰু সবেতো সবাই দাসে পাইছ মই আমাৰ বঙাইগাঁৱতে বিএড কৰি আছং এলা যিকোনো কলেজ স্কুল বা শিক্ষানুষ্ঠানত পঢ়া শুনাৰ লগতে কৰিবা লাগা বহুত বস্তুৱে থাকে তাৰে ভিতৰত এই যে কালচাৰেল ৰেলীটাও একটা আৰু আমি বঙাইগাঁৱৰ বিএড কলেজৰ ছাত্ৰ ছাত্ৰী গিলা মিলিয়া কালচাৰেল ৰেলীকো কেংকে কৰিলং চাং আহে পাছে মোৰ জীৱনগতৰ লগতে কাপোৰ কিৰিয়া সদায় উল্টা উল্টা হৈ থাকে কাছ এংকে চুটকি বাজিয়া জীৱনগতকো ঠিক কৰিব পাৰলং হয় আৰু এংকে পেংকুৰি গিটি কৰিয়া লেট হোৱা গজে তোমাৰ ইংলিছ আৰু স্বভাৱ হৈ আগেছে দে তাহালে কোনো ৰকম ধুতিখিনি মেৰেয়া আজিৰ মোৰ এই গল লুক কমেন্ট বক্সত জানাবি কেংকা লাগছে ৰ ভিডিও গো এলাহে আৰম্ভ হল আই তাহালে এলা চাং আমি সবে মিলিয়া কেংকা ধৰণৰ কালচাৰ ৰিপ্ৰেজেন্ট কৰিলং আমাৰ এই ৰেলীৰ বিশেষ আকৰ্ষণ মানে মোক যিগো সবচে বেছি ভাল লাগিছিল সেইগো হৈছে লক্ষ্মীনাথ বেজবৰুৱাই লিখা বুঢ়িয়াই সাধুৰ এইগিলা ৰিপ্ৰেজেন্টেশন ছাতসা আমাৰ জুনিয়ৰ গিলানে সৰুতে আবুৰ মুখৰ পৰা শুনা সেই যে কাহিনী গিলা কেংকে জীৱনদান দিছে সৰুতে শুনা তেজিমলা চম্পাৱতী আজি যেন চকুৰ আগত আৰু যে খালি এইখিনি হেক হেংকা নহয় অসম আৰু অসমীয়া সংস্কৃতিৰ লগত জড়িত বহুখিনি বস্তুৱে আমাৰ জুনিয়ৰ খিনিয়ে এই কালচাৰ ৰেলী দেখাইছিল আৰু একটা চকুত লগা বিষয়বস্তু হৈছিল মহাবাহু ব্ৰহ্মপুত্ৰৰ বিভিন্ন মিলনস্থল আৰু দলং গীতিৰ এই ৰিপ্ৰেজেন্টেশনটা সঁচাই কিন্তু দে মানিবা লাগিব আমাৰ বঙাইগাঁও বিএড কলেজৰ ছাত্ৰ ছাত্ৰীৰ ক্ৰিয়েটিভিটি আৰু কষ্ট গিলানক আৰু এনকে দাউৰিয়া নাচিয়া বাগিয়ে আমি আমাৰ কলেজৰ কালচাৰ ৰেলীটা সামৰি লং পাছে বঙাইগাঁৱৰ মানুহখিনিয়ে এই ভিডিঅ'ক নিশ্চয় শ্বেয়াৰ কৰিবি আৰু এনকা ভাল ভিডিঅ'ৰ কাৰণে ইংলিছ ছাৰক ফলো কৰিবি আজিৰ কাৰণে ৰাখি লং বাই বাই